আহি আছে নাড্ডা আজি গুৱাহাটীলৈ বিজেপিৰ সভাপতি জেপি নাড্ডা কাইলৈ অংশ ল'ব ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত আৰু কাইলৈ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব কাৰ্যনিৰ্বাহক আৰু কইনাধৰাৰ পৰা বিশাল ৰেলীৰে আদৰিব নাড্ডাক লোকসভা নিৰ্বাচনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে ইতিমধ্যে বিজেপিয়ে আজি নিশা গুৱাহাটীত উপস্থিত হ'ব দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা নিশাটো কইনাধৰাৰ অতিথিশালাত কটাই কাইলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অংশ ল'ব ৰাজ্যিক বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত কইনাধৰাৰ পৰা সহস্ৰাধিক বিজেপি কৰ্মীয়ে বিশাল ৰেলী উলিয়াই বাহিৰ কৰি কলাক্ষেত্ৰলৈ আদৰি আনিব জেপি নাড্ডাক কাৰ্যনিৰ্বাহকৰ পূৰ্বে কাইলৈ পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিব নাড্ডাই 2 বজাৰ পৰা কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব ৰাজ্যিক কাৰ্যনিৰ্বাহক বিয়লি বশিষ্ঠৰ বাজপেয়ী ভৱনত দলটোৰ কোৰ কমিটিৰ বৈঠকতো ভাগ ল'ব নাড্ডাই কাইলৈ নিশাটো কইনাধৰাতে কটাই পৰহিলৈ আমিনগাঁৱত অংশ ল'ব দলটোৰ নিৰ্বাচন কমিটিৰ বৈঠকত আৰু ইয়াৰ পাছতে পৰহি অৰুণাচললৈ ৰাওনা হ'ব ৰাষ্ট্ৰীয় সভাপতিগৰাকী আৰু ৰাষ্ট্ৰীয় সভাপতিগৰাকী আগমনৰ সন্দৰ্ভত মন্তব্য আগবঢ়াইছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আমি সেই মন্তব্য দেখুৱাইছো আজি আমাৰ 3 বজাৰ পৰা ৰাজ্যিক কাৰ্যালয়ত সন্ধিয়া ভাগলৈকে সন্মানৰ জিলা সভাপতি সন্মানৰ বিষয়ববীয়া প্ৰভাৰী সহপ্ৰভাৰীসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব য'ত অহাকালি আমাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা হ'ব যিখন কাৰ্যনিৰ্বাহক সভাত আমাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি পৰম শ্ৰদ্ধেয় জগত প্ৰসাদ নাড্ডা ডাঙৰীয়াই আমাক সমাৰ্পণ মন্তব্য আগবঢ়াব লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব আমাৰ প্ৰভাৰী তথা আমাৰ দলৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্তী পাণ্ডা ডাঙৰীয়া ৰাষ্ট্ৰীয় সমিতিৰ অন্যতম মুখপাত্ৰ তথা নৰ্থ ইষ্টৰ কোঅৰ্ডিনেটৰ ডক্টৰ সমিত পাত্ৰ ডাঙৰীয়া এই আটাইকেইজন সন্মানৰ ব্যক্তি থাকিব লগতে আমাৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আমাৰ সন্মানৰ বিষয়ববীয়া অহাকালিলৈকে মন্ত্ৰী সন্মানৰ বিধায়ক সাংসদ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যসকলৰ উপস্থিতিত পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখন আমি শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰিম তাত এটা পলিটিকেল ৰিজলিউশ্যন থাকিব আমাৰ চৰকাৰে কৰা ৰাজনৈতিকভাৱে যিদৰে আগবঢ়াই লৈ গৈছে বা চৰকাৰৰ যিখিনি এচিভমেণ্ট গোটেইখিনি আৰু আছিল ভৱেশ কলিতাৰ মন্তব্য আৰু আজি নিশাৰ ভাগত আহি উপস্থিত হ'বহি জেপি নাড্ডা আৰু কাইলৈ কাৰ্যনিৰ্বাহক সভাত আৰু পৰহিলৈ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাওনা হ'ব অৰুণাচললৈ আৰু এনেদৰে নিৰ্বাচনী তৎপৰতা এতিয়া গ্ৰহণ কৰা পৰিলক্ষিত হৈছে বিজেপি দলে আহিছো পৰৱৰ্তী ইছ্যুলৈ